কিয়ক দাস বেপাৰীয়ে হওক চোৰেই নহওক ৰাইজে যদি হাত ভৰি ভাঙি মাৰি পেলালেও তাৰ কিন্তু জগৰীয়া হ'ব নোৱাৰে ৰাইজ জগৰীয়া হ'ব নোৱাৰে সেইটো আইন হয়তো আমাৰ আজি লিখিত হিচাপে চুক্তি দি থৈ দিছে আইন প্ৰশাসনৰ ওপৰত একো বিশ্বাসই নাইকিয়া হ'ল কাৰণ কেলে সি এটা হেৰি হৈছে যিটো চুৰ এতিয়া আমি ৰাইজে ধৰি মেলি দিয়াৰ পাছত কি হ'ব পুলিচ প্ৰশাসনে টকা লৈ কিনে সিহঁতক এৰি পঠিয়াই এতিয়া সিহঁতে আকৌ আহি কিনে সেইটো চুৰি কাৰ্য কৰেহি এতিয়া আমাৰ এই কেঁচুগুৰি অঞ্চলত কি হৈছে এজোপা তামোল গছ উঠিবলৈ কিমান সময় লাগিবৰ কাৰণে কিমান যে বুঢ়া তামোল গছ গুৰিত কাটি কাটি তামোল গছ লৈ গৈছে হাঁহ এটা পুহিব নোৱাৰোঁ কুকুৰা এটা পুহিব নোৱাৰোঁ চব লৈ গৈছে আগতে ইমান উৎপাত নহৈছিলে যেতিয়াৰ পৰা দাস খোৱা যিমানে পৰিমাণ বাঢ়ি গৈছে সিমানে আমাৰ ঘৰত বৰ বস্তু চব চুৰ হৈ গৈছে আনকি গা ধোৱা বাল্টিংটোলৈকে চৰাই থাকিছে সেইটো কাৰণে আমাক খং উঠিছে এতিয়া নতুন প্ৰজন্ম উঠি গৈছে সেইটো কাৰণে আমি আজি বেছি উত্তেজিত হৈ উঠিছোঁ পুলিচ প্ৰশাসনে এইটো হেৰি দিয়াৰ কাৰণেহে সিহঁতে এইটো সাহস পাইছে সেইটো কাৰণে আকৌ দুনাই যে সিহঁতে এদিনৰ কাৰণে ধৰিছে আৰু এৰি পঠিয়াই দিছে আমি টকা ঘটিম আৰু ধৰিম আৰু ওলাম আকৌ বিজনেছ কৰিছে আমি পুলিচৰ এইটোৱে বিচাৰিছোঁ যে আমি কি আজি আমি দাস খোৱা হওক দাস বেপাৰী হওক আজি গৰু চোৰটা পাব লাগিলেও সিহঁতে আজি 1 ঘণ্টাত ধৰি নি কিনে সিহঁতে 24 ঘণ্টাত মোকলাই দিয়ে সেইটো কাৰণে আমাৰ পুলিচ প্ৰশাসনৰ পৰা একো আমাৰ বিশ্বাস নাইকিয়া হৈছে সেইটো কাৰণে আমি এটা চুক্তি বিচাৰিছোঁ যে যিকোনো চুৰ পালে মানে আমাক মাৰি পেলাবৰ কাৰণে প্ৰতিশ্ৰুতি এটা বিচাৰিছোঁ আমি ৰাইজে যদি আমি হাত ভৰি ভাঙি যদি বাৰীয়ে পেলাওঁ নহয় তেতিয়া আমি যে ৰাইজে জগৰীয়া নহয় সেই পৰা চুক্তি বিচাৰিছোঁ আজি আমি আৰু গফুৰ সিহঁতে এৰি দিয়ে কাৰণ কেলে কি কাৰণে গৰু চুৰে হওক সিহঁতে এৰি দিয়ে সেইকাৰণে আমাৰ এতিয়া ৰাইজৰ ওপৰত হেৰি কৰিব লাগিব বিশ্বাস নাইকিয়া হ'ল কাৰণ কেলে সৌ সিদিনা গফুৰ মৰাণক আৰু নেপালী মৰাণক প্ৰশান্ত মৰাণক 3জনক ৰাইজে ধৰি কিনে পুলিচক দিয়া হৈছিলে গফুৰ মৰাণে 24 ঘণ্টাতে গফুৰ আৰু নেপালী মৰাণে যে ঘৰ পালেহি একেলগত প্ৰশান্ত মানে কি কাৰণে ঘৰ নোলালেহি সি কাৰণ কেলে প্ৰশান্ত মৰাণৰ পইচা নাই কাৰণে আজিলৈকে প্ৰশান্তে জেল গুচি গ'ল গফুৰ মৰাণৰ পইচা আছে নেপালী মৰাণৰ পইচা আছে সিহঁতে আগৰ পানী দাস বিজনেছ কৰি আছে সিহঁতে গফুৰ মৰাণে সেইটো কাৰণে সিহঁতৰ পইচা আছে কাৰণে সিহঁতে ওলাই আহিলে আজি প্ৰশান্ত মৰাণে যে গফুৰ মৰাণৰ যে মাখি খেদাই ফুৰিছিলে তাৰ পইচা নাই সেইটো কাৰণে আজি প্ৰশান্ত মানে জেলৰ পৰা ওলাই আহিব পৰা নাই কি কাৰণে ওলাই আহিলে চব পুলিচ প্ৰশাসনৰ পৰা আছে সেইকাৰণে আমাৰ পুলিচ প্ৰশাসনে এইটো উত্তৰ দিব লাগে যে গফুৰ মানে কিমান লাখ টকা দি কিনে আপোনালোকৰ পৰা ওলাই আহিলে সেইটো আমি পুলিচ প্ৰশাসনৰ পৰা এতিয়া আমি সেইটোৱে প্ৰশ্ন সুধিছোঁ পুলিচ প্ৰশাসনক কিমান লাখ টকা দিলে আপোনাক গফুৰ মানে ওলাই আহিবৰ কাৰণে আৰু নেপালী মৰাণে হয় আজি ৰাতিপুৱা প্ৰায় 5 বজাত আমাৰ কেঁচুগুৰি গাঁৱৰ মাজভাগত ৰাস্তাইদি আনি থকা অৱস্থাত গৰুসহ 2জন ব্যক্তি কৰায়ত্ব কৰিবলৈ সক্ষম হয় বৰ্তমান উক্ত গাড়ী লগতে 3টা গৰু আৰু 2জন ব্যক্তি আমাৰ কেঁচুগুৰি গাঁওবাসীয়ে কৰায়ত্ব কৰি ৰাখিছে কথা হ'ল এই গৰু চুৰি কাৰ্যটো আমাৰ সমগ্ৰ কৰ্দুগী অঞ্চলৰ লগতে অন্যান্য অঞ্চলত বিশেষভাৱে এটা চক্ৰই খুব পৰিকল্পিতভাৱে তেওঁলোকে এই অসৎ বৃত্তিত জড়িত হৈ আছে আৰু তাৰে ফলশ্ৰুতিত আজি ৰাতিপুৱা প্ৰায় 5 বজাত কোনো অনুজ্ঞাপত্ৰবিহীনভাৱে কোনো নথি পত্ৰ নথকাকৈ 3টা গৰু তেওঁলোকে লৈ যাবলৈ বিচাৰিছিল কিন্তু তেওঁলোকৰ হয়তো দুৰ্ভাগ্য কাৰণ আমাৰ গাঁৱৰ 2জনমান সচেতন ব্যক্তিয়ে তেওঁলোকক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল মানে গৰু চুৰি গৰু নিশ্চয় চুৰি গৰু আমি এইটো মুহূৰ্তত চুৰি গৰুৱে ক'ব লাগিব কিয়নো তেওঁলোকৰ পৰিচয়টো আমি যি 2জন ব্যক্তি আমি ধৰিবলৈ সক্ষম হ'লোঁ উক্ত ব্যক্তি 2জন আমাৰ তালাপ কৰ্দুগী অঞ্চলৰে বেতনী গাঁও হয় বুলি তেওঁলোকে আমি সোধা পোছা কৰা তেওঁলোকে পৰিচয়টো দিবলৈ সক্ষম হৈছে 2জন ব্যক্তি কৰ্মে সীমান্ত মৰাণ আৰু এজন হ'ল ৰন্তু ভূমিজ গাড়ীখন তেওঁলোকে আমাক আমি সোধপোছ কৰোঁতে তেওঁলোকে স্বীকাৰোক্তি কৰিছে গাড়ীখন ধুলিজান গাঁও গাঁৱৰ ইতিমধ্যে তেওঁলোকক আমি সোধপোছ কৰাত তেওঁলোকে আমাক এজন ব্যক্তিৰ নাম উল্লেখ কৰিছে উক্ত গৰু চুৰি কাৰ্যত আমাৰ কেঁচুগুৰি গাঁৱৰে লাচিত দহতীয়া নামৰ এজন ব্যক্তি প্ৰত্যক্ষভাৱে তেওঁ জড়িত হৈ আছে।